বাঁশবাৰী চালাবিলা পঞ্চায়তৰ সদ্য নিৰ্বাচিত পঞ্চায়ত সদস্য ৰফিকুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা লোকসকলক উভতি ধৰিলে ৰাইজে। ৰফিকুল ইছলামে নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচনত জয়ী হোৱা বুলি অভিযোগ কৰিছিল একাংশ লোকে ভিত্তিহীন কথাৰে ৰফিকুল ইছলামক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰে ৰাইজে। ৰাইজৰ ভাষ্য, 2018 চনৰ পিছত ৰফিকুল ইছলামৰ কোনো সন্তান নাই। ৰফিকুল ইছলামক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাসকলৰ বিৰুদ্ধে এনেকি আইনৰো কাষ চাপিব বুলি উল্লেখ কৰে নৱনিৰ্বাচিত পঞ্চায়ত সদস্য ৰফিকুল ইছলামে। উল্লেখ্য যে একাংশ ব্যক্তিয়ে ৰফিকুল ইছলামে 3বাৰ বিবাহ কৰা বুলি আৰু সদ্য সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছত তৃতীয় পত্নীৰ সন্তান জন্ম হোৱা বুলি বঙাইগাঁও জিলাৰ আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ৰফিকুল ইছলাম তথা স্থানীয় ৰাইজে সেই অভিযোগ ভিত্তিহীন বুলি আখ্যা দিয়ে আৰু কয় যে ৰফিকুলৰ তৃতীয়টো সন্তান মৃত অৱস্থাত জন্ম হৈছিলে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৰফিকুল ইছলামৰ পক্ষত 7জন নিৰ্বাচিত হোৱা সদস্যৰ সমৰ্থন থকা বুলি প্ৰকাশ কৰে ৰাইজে। তাৰমানে যিটো কালি নিউজ আমি দেখা পালোঁ, গতিকে নিউজটি সিহঁতে 2 নম্বৰ ভাণ্ডাৰত বাঁশবাৰী চালাবিলাৰ হৈ কৰিছে, গতিকে সেইটো কমপ্লিট ভিত্তিহীন। এইবিলাক একো নহয়। 2018 চনৰ পিছত মোৰ কোনো বাচ্চা নাই, সেইটো এটা নিউজ কৰিছে। আৰু সিহঁতে কৈছে বাচ্চাটো ক'ত লুকুৱাই থৈছে, সম্পূৰ্ণ মিছা কথা। আমি ইয়াৰ বিষয়ে একো নাজানো। গতিকে বিয়া কৰাটো সঁচা, 3টা বিয়া কৰাইছোঁ, এইটো সঁচা কথা, এইটো মিছা কথা কোৱা নাই। কিন্তু 2018 চনৰ পাছত মোৰ এটা বাচ্চা নাই। সিহঁতৰ তাৰমানে এটা কেণ্ডিডেট আছে, আমাক বাঁশবাৰী চালাবিলা 5 নম্বৰ ৱাৰ্ডৰ পৰা আমি সদস্য হিচাপে আমাক ৰাইজে নিৰ্বাচিত কৰিছে। গতিকে ৰাইজে মোক ভাল পায়। গতিকে বাঁশবাৰী চালাবিলা 95% ৰাইজে মোক সমৰ্থন কৰিছে প্ৰেচিডেণ্ট হিচাপত, যে তাক দিব লাগে। সেইকাৰণে 7টা ৱাৰ্ড মেম্বাৰ মোক ছাপোৰ্ট কৰিছে। সেয়াৰ কাৰণে সিহঁতে ধৰে 2টা কেণ্ডিডেট আছে, তোমাৰ প্ৰেচিডেণ্ট কেণ্ডিডেট দাবীদাৰ, সিহঁতৰ মেম্বাৰে সিহঁতক নাযায়, নানান প্ৰব্লেম দি আছে, তথাপিও নাযায়। সেইকাৰণে সিহঁতে বহুত বিভ্ৰান্তিৰ চেষ্টা কৰি আছে মোক হেৰাছমেণ্ট কৰাৰ কাৰণে। যিসকলে অভিযোগ উত্থাপন কৰিছে, অভিযোগ বুলি আপুনি কৈছে, তেওঁলোকৰ বিৰুদ্ধে আপুনি কি ব্যৱস্থা? সেইটো আমি পিছত সিহঁতৰ পৰা একশ্যন ল'ম, দৰকাৰ হ'লে FIR কৰিম। আমি যিহেতু ফটো চটো সব ডাউনলোড কৰি থৈছোঁ, এইটো পৰৱৰ্তীত আমি সিহঁতৰ নামত আমি FIR কৰিম। এই ৰফিকুল যে আমাৰ মেম্বাৰ হৈ জিতাইছে, আমাৰ ৰাইজেই এইবিলাক কৰিছে। আৰু যিবিলাক সিহঁতে কয়, এইবিলাক সমস্ত মিছা কথা। কাৰণ যিবিলাক মানুহ আমাৰ ৰাইজৰ কামত পাওচাই থাকে, সেইবিলাক মানুহতো আমাক নালাগে। ইমান মানুহ যে গোট খাইছে, এই মানুহবিলাকে সমস্ত মানে ৰফিকুলৰ হৈ হৈ আছে। আজি ইমান ভোটত যে জয়যুক্ত কৰিছে, যদি এইগুলো হাতেদি বানোৱা নাই, তা আমি কৰে কি 500-400 টাকা দি মানুহক কয় বোলে তুমি এনেকুৱা কৰা তেনেকুৱা কৰা। এইবিলাক মানে এইবিলাক প্ৰলোভন দি মানে মানুহক ঠকায়, মূৰ্খ মানুহবিলাক। আমাৰতো লেখা পঢ়া নাই, আমিতো সেইবিলাক নাজানো নহয়। ইয়াৰ বেছি বহলাই আমি নকওঁ। মানুহে কৈছে বোলে ভাল কচু হ'লে অল্প জালতেই সিদ্ধ হয়, আর বেয়া হলে সারা দিন জাল দিলেও সিদ্ধ নহয়। কাজেই আমরা একজন আমি রাইজক মানুহে বাঁচিয়ে রফিকুলক আমি হেৰি কৰিছোঁ, আমাক রফিকুলক লাগে। আমার এই নিউজ ডেস্ক রিপোর্ট, নিউজ টাইম 3।